সেইকাৰণে মাকে ফোনটো দিয়ে কাৰণে এনেকৈ চকু বেয়া হৈছে, এতিয়া চশমা লাগিছে, আপুনি কৈ দিয়কচোন, মাকক কৈ দিয়ক। চ' মোৰ বেয়া লাগে। এজন বাচ্চা চশমা লগা হয় বা ফাৰ্ষ্ট টাইম চশমা প্ৰেছক্ৰাইব কৰা হয়, তেতিয়া লগে লগে পেৰেণ্টছে কয়, কৈ দিয়কচোন, বাচ্চাটো বহুত মোবাইল চায়, আপুনি কৈ দিয়কচোন যাতে নাচায়। চ' হয়, মোবাইল বা স্ক্ৰীন টাইমটো আজিকালি ইউজুৱেলি বহুতে বাঢ়ি গৈছে, কিন্তু কি ক'ম, এতিয়া মোৰ নিজৰে বাচ্চা নাছিলে, তেতিয়া হয়তো মই বেলেগ ধৰণে এডভাইচ কৰিছিলোঁ। হয়, একৰ্ডিং টু ষ্টাডিজ আমি স্ক্ৰীন টাইম যেনেকৈ সকলোৱে আমি এডভাইচ কৰোঁ এজ ডক্টৰ্ছ, যে কৈ দিয়াটোতো বহুত সহজ, যে য়েছ, স্ক্ৰীন টাইম বেছিকৈ ইউজ কৰিব নালাগে, নট মোৰ দেন 1.5 hour বা 1 hour ইন এ হোল ডে। কিন্তু প্ৰকৃত অৰ্থত আমি নিজে এজ এডাল্টছ আমি কিমান সময় এই মোবাইলটো নথকাকৈ থাকিব পাৰোঁ, সেইটো চোৱাটো বহুত প্ৰয়োজন। বিকজ আমি যোনটো কৈ দিওঁ সেইটো বস্তু আমি নিজেও কৰিব পাৰিব লাগিব। চ' মই ভাবোঁ এজ এ পেৰেণ্ট, কোনো পেৰেণ্টছে একচুৱেলি নিবিচাৰে তেওঁৰ বাচ্চাটো বা তেওঁৰ কিডছ মানে স্ক্ৰীন টাইমটো দিয়াটো নিবিচাৰে, কিন্তু বৰ্তমান সময়ছোৱাত এইটো এটা এনেকুৱা বস্তু হৈ পৰিছে যোনটো নাথাকিলে নহয়। বি ইট অনলাইন ক্লাছেছো হৈ থাকে, চ' দিব লগা হয়, বা যিকোনো বহুত ধৰণে, বা যেতিয়া ৱৰ্কিং পেৰেণ্টছ থাকে তেওঁলোকে অলপ সময় যেতিয়া অলপ ৰিলেক্স কৰিব বিচাৰে, হয়তো এই বস্তুটো দি দিলে এনেকুৱা এটা বস্তু হয় য'ত কোনো বাচ্চাই না বুলি নকয়, আৰু যেতিয়া আপুনি দি দিয়ে অলপ সময় কি বহুত সময় হৈ যায় আৰু আপোনালোকে গম নাপায়। চ' আমি কেনেকৈ ধৰণে এইটো বস্তু ডিল কৰিব পাৰোঁ, কিছুমান মই কোনো নহয় এডভাইচ কৰিবলৈ, বাট দেন প্ৰেক্টিকেল কিছুমান উই কেন মডিফাই এজ এ ডক্টৰ। জাষ্ট মই ব্লাইণ্ডলি এটা এডভাইচ কৰিব লাগে বুলি কৈ কেনেতো কৈ দিলে নহ'ব, কাৰণ সেইটো কিমান প্ৰেক্টিকেল হয় তাৰ লগতো সেইটো ভেলু কৰে। চ' আপোনালোকে যদি আপোনালোকৰ সহায় হয় তেতিয়াহ'লে এই ভিডিঅ'খিনি চাব পাৰে। থেংক ইউ এণ্ড বাই, নমস্কাৰ।